মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 6ৰ সমাজ বিচিত্ৰাৰ পঞ্চম পাঠ ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য তাৰে অনুশীলনীখিনি আলোচনা কৰিম। গতিকে দেৰি নকৰাকৈ বলা আমি আৰম্ভ কৰোঁ। এইটো 41 নম্বৰ পেজত চোৱা প্ৰথম অনুশীলনী। এতিয়া এই প্ৰশ্নবোৰৰ উত্তৰ কি হ'ব বলা আমি চাওঁ। একৰ ক প্ৰশ্নটোলৈ মন দিয়া। ভাৰতৰ মুঠ মাটিকালি কিমান? ইয়াৰ উত্তৰটো হ'ব ভাৰতৰ মুঠ মাটিকালি ৩২,৮৭,৭৮২ বৰ্গ কিলোমিটাৰ। এতিয়া এই প্ৰশ্নৰ উত্তৰটো কিতাপৰ কোনটো পেজত পাবা চোৱা। এই প্ৰশ্নৰ উত্তৰটো 1 নম্বৰ অনুশীলনীৰ একেবাৰে ওপৰত ধুনীয়াকৈ দিয়া আছে। এইটো চোৱা। এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? উত্তৰটো হ'ব ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম হৈছে পক প্ৰণালী। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো 1 নম্বৰ অনুশীলনীৰ অলপ ওপৰত আছে। এইটো চোৱা। পক প্ৰণালী। এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? উত্তৰটো হ'ব ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম বিন্ধ্য পৰ্বত। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো খ নম্বৰ প্ৰশ্নৰ উত্তৰটোৰ অলপ তলতে আছে। এইটো চোৱা। বিন্ধ্য পৰ্বত। এতিয়া ঘ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? উত্তৰটো হ'ব উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা হৈছে বিন্ধ্য পৰ্বত। এতিয়া ঙ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা? উত্তৰটো হ'ব এখন দেশৰ চাৰিসীমা বুলিলে দেশ এখনৰ চাৰিওদিশে অৰ্থাৎ দেশখনৰ ৰাজনৈতিক সীমাত থকা দেশ বা ভূ প্ৰকৃতিবোৰৰ নাম উল্লেখ কৰিয়েই দেশখনৰ চাৰিসীমা প্ৰকাশ কৰা হয়। এতিয়া আমি কিতাপত চাওঁ। তোমালোকে 41 নম্বৰ পেজত চোৱা। এইটো ইয়াৰ পৰা ইমানখিনি। এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা। ইয়াৰ উত্তৰটো হ'ব ভাৰতৰ চাৰিসীমাত উত্তৰ সীমাত আছে চীন, নেপাল আৰু ভূটান। উত্তৰ পশ্চিমে আছে আফগানিস্তান আৰু পাকিস্তান। পূব সীমাত আছে বাংলাদেশ আৰু ম্যানমাৰ আৰু লগতে বংগোপসাগৰ। দক্ষিণে আছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ। পশ্চিম ফালে আছে আৰৱ সাগৰ। এই প্ৰশ্নৰ উত্তৰটো কিতাপৰ কোনটো পেজত আছে বলা আমি চাওঁ। এই প্ৰশ্নৰ উত্তৰটো ঙ নম্বৰ প্ৰশ্নৰ উত্তৰটোৰ লগতে আছে। এইটো চোৱা। ইয়াৰ পৰা ইমানখিনি। এইটো চোৱা 47 নম্বৰ পেজত দ্বিতীয় অনুশীলনী। এই প্ৰশ্নবোৰৰ উত্তৰ কি হ'ব বলা আমি চাওঁ। একৰ ক প্ৰশ্নটোলৈ মন দিয়া। ভাৰতৰ সীমাৰ প্ৰাচীৰ কি? উত্তৰটো হ'ব ভাৰতৰ সীমাৰ প্ৰাচীৰ হ'ল হিমালয় পৰ্বত। এতিয়া আমি কিতাপত চাওঁ। 42 নম্বৰ পেজত চোৱা। এইটো হিমালয় পৰ্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলিও কোৱা হয়। এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা। উত্তৰটো হ'ব ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম হ'ল মুম্বাই আৰু গোৱা। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো 46 নম্বৰ পেজত চোৱা। এইটো মুম্বাই, গোৱা, চেন্নাই। ইয়াতে 3টা বন্দৰ নগৰৰ নাম দিছে। তোমালোকে যিকোনো 2টা লিখিবা কাৰণ কিতাপত আমাক যিকোনো 2টাহে লিখিব দিছে। এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি? উত্তৰটো হ'ব ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি হ'ল সাগৰীয় মাছ ধৰা। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো 46 নম্বৰ পেজতে দিয়া আছে। এইটো চোৱা। সাগৰীয় মাছ ধৰা। এতিয়া ঘ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া।
জাৰুৱাসকলে ক'ত বাস কৰে? ইয়াৰ উত্তৰটো হ'ব জাৰুৱাসকলে আন্দামান নিকোবৰ দ্বীপপুঞ্জত বাস কৰে। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো 2 নম্বৰ অনুশীলনীৰ অলপ ওপৰতে পাবা। এইটো চোৱা, আন্দামান নিকোবৰ দ্বীপপুঞ্জত আন্দামানিজ, উংগে, জাৰুৱা আৰু চেণ্টিনেলিজ আদি জনগোষ্ঠীয়ে বসবাস কৰে। তো জাৰুৱাসকল ক'ত বাস কৰে? আন্দামান নিকোবৰ দ্বীপপুঞ্জত। এইটো হ'ব। এইটো মনত ৰাখিবা যে জাৰুৱাসকলৰ লগতে আন্দামান নিকোবৰত আন কিছুমান জাতিও বসবাস কৰে। সেইবিলাকৰ ভিতৰত আন্দামানিজ, উংগে আৰু চেণ্টিনেলিজ ইয়াতে দিয়া আছে। এইটো তোমালোকে মনত ৰাখিবা। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা। আমাক কিছুমান চমু টোকা লিখিব দিছে। ক নম্বৰত দিছে উত্তৰৰ পাৰ্বত্য অঞ্চল, খ নম্বৰত দিছে উত্তৰৰ সমভূমি অঞ্চল, তাৰপিছত গ নম্বৰত দিছে দাক্ষিণাত্য মালভূমি অঞ্চল আৰু ঘ নম্বৰত দিছে উপকূলীয় নিম্নভূমি অঞ্চল। এতিয়া তোমালোকে চমু টোকাবোৰ কেনেকৈ লিখিবা চোৱা। ক নম্বৰ চমু টোকাটো চোৱা। উত্তৰ পাৰ্বত্য অঞ্চল হিমালয় পৰ্বতমালা আৰু ইয়াৰ লগত লাগি থকা সৰু বৰ পৰ্বত পাহাৰেৰে উত্তৰৰ পাৰ্বত্য অঞ্চল গঠিত। হিমালয় পৰ্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলিও কোৱা হয়। পূবা পশ্চিমাকৈ বা দীঘলীয়াকৈ উচ্চতাৰ ভিত্তিত হিমালয় পৰ্বতক 3 শ্ৰেণীত ভাগ কৰা হৈছে। ভাগকেইটা কি কি? উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহি হিমালয়। এতিয়া কিতাপত চোৱা। 42 নম্বৰ পেজত চোৱা। এইটো উত্তৰৰ পাৰ্বত্য অঞ্চল। তোমালোকে ইয়াৰ পৰা ইমানখিনি লিখিবা। ইংৰাজী শব্দবিলাক লিখিব নালাগে। এতিয়া খ নম্বৰ চমু টোকাটোলৈ মন দিয়া। উত্তৰৰ সমভূমি অঞ্চল হিমালয়ৰ পাদদেশ আৰু দাক্ষিণাত্য মালভূমিৰ মাজত অৱস্থিত প্ৰায় 2400 মিটাৰ দীঘল আৰু 950ৰ পৰা 300 মিটাৰ বহল সমতল অঞ্চলটোক উত্তৰ ভাৰতৰ সমভূমি অঞ্চল বোলা হয়। উত্তৰ ভাৰতৰ এই সমভূমি অংশক প্ৰধানকৈ 3টা ভাগত ভগাব পাৰি। ক নম্বৰ পশ্চিমৰ পঞ্জাৱ, হাৰিয়ানা সমতল, খ নম্বৰ মধ্যভাগৰ গংগা যমুনা সমভূমি আৰু গ নম্বৰ পূবৰ ব্ৰহ্মপুত্ৰ উপত্যকা। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 43 চোৱা। এইটো উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। ইয়াৰ পৰা ইমানখিনি লিখিবা। গ নম্বৰটো চোৱা। দাক্ষিণাত্য মালভূমি অঞ্চল গংগা সমভূমিৰ দক্ষিণে অৱস্থিত আৰৱ সাগৰ আৰু বংগোপসাগৰৰ মাজৰ 3-কেৰীয়া ভূ-ভাগকেই দাক্ষিণাত্য মালভূমি অঞ্চল বোলা হয়। এই মালভূমিৰ 3ও দিশে সাগৰ মহাসাগৰ থকাৰ বাবে ইয়াক দ্বীপ মালভূমি বুলিও জনা যায়। নৰ্মদা নদীয়ে এই মালভূমি অঞ্চলক দুভাগত ভাগ কৰিছে। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 45 চোৱা। এইটো দাক্ষিণাত্য মালভূমি অঞ্চল। ইয়াৰ পৰা ইমানখিনি লিখিবা। এতিয়া ঘ নম্বৰটো চোৱা। উপকূলীয় নিম্নভূমি অঞ্চল ভাৰতৰ এক বৃহৎ অঞ্চল সাগৰ মহাসাগৰে আগুৰি আছে। দেশখনৰ উপকূলীয় নিম্নভূমি অঞ্চলটোৰ পূব দিশত আছে বংগোপসাগৰ, পশ্চিমে পশ্চিমঘাট পৰ্বতৰ গাতে লাগি আছে আৰৱ সাগৰ। দেশখনৰ দক্ষিণ দিশে আছে ভাৰত মহাসাগৰ। সাগৰ মহাসাগৰে চুই থকা দেশৰ এই উপকূল অঞ্চলটো যথেষ্ট দীঘল। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 46 চোৱা। এইটো উপকূলীয় নিম্নভূমি অঞ্চল। ইয়াৰ পৰা ইমানখিনি। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটোত প্ৰথম তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।